তো গাইস আমি এটা রেডি তো সাংস্কৃতিক শোভাযাত্ৰা যাবলৈ আমি সকলোৱে ৰেডি তমান আমি আছো ৰুমত আৰু বাকি কেজনে বাহিৰত আছে চাব পাৰে ছোৱালীবিলাকে ইয়াতে তো গাইস প্ৰথমতে সকলোকে ডিফু টাৰলাংছৰ পৰা গুড মৰ্নিং সো নমস্কাৰ এণ্ড কাৰ্ডম ওয়েলকাম বেক মাই ইউটিউব চেনেল মুনি ব্লগছ তো আজি আপোনালোকক দেখুৱাম আমাৰ কালচাৰেল তো সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিব তো মোৰ পিছফালে আপোনালোকে চাব পাৰে তো বৰ্তমান ৰেডি সকলোৱে আমি সকলোৱে ৰেডি নগাং কেচিএছৰ পৰা তো আমি এতিয়া সাংস্কৃতিক শোভাযাত্ৰা যাবলৈ আমি ৰেডি বৰ্তমান আপোনালোকে চাব পাৰে আমাৰ নগাং কেচিএছৰ বৰ্তমান ৰেডি আৰু এইটো সাইডত চাব পাৰে আপোনালোকে তো সকলোৱে ৰেডি এতিয়া শোভাযাত্ৰা যাবলৈ স্মাইল স্মাইল এই কাৰ্বি ফেষ্টিভেল পাতা আৰম্ভ কৰা হৈছিল 1974 চনত তো তেতিয়াৰ পৰাই প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহত 15 লগতে 19 তাৰিখে এই কাৰ্বি ইউথ ফেষ্টিভেল পাতা আৰম্ভ কৰা হয় তো আমি ৰেডি লংকিৰ লগত সাংস্কৃতিক শোভাযাত্ৰা যাবলৈ আপোনালোকে চাব পাৰে আৰু আজি কেৱাই মানে কাৰ্বি যুৱক মহোৎসৱ আজি প্ৰথম দিন আৰু প্ৰথম দিনাখনে আমি সাংস্কৃতিক শোভাযাত্ৰা যোৱা ষ্টাৰ্ট কৰিলো তো বৰ্তমান আমি গৈ আছো তালৈকে যাব লাগিব তো বৰ্তমান আগলৈ বহুত কেজনে গৈ আছে
তো তেনেকৈ সকলোৱে 51তম কাৰ্বি যুৱক মহোৎসৱটো বৰ্তমান সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা হৈছে। তো এইটো মতে বৰ্তমান আগলৈ গৈ আছে আৰু পিছত আপোনালোকে চাব পাৰে তেনেকৈ লাইন পাতি গৈ আছে সকলোৱে সাংস্কৃতিক শোভাযাত্ৰালৈ আৰু বহুত দূৰ দূৰণিৰ পৰা আহে এই কাৰ্বি ইউথ ফেষ্টিভেললৈ। আৰু এই কাৰ্বি ইউথ ফেষ্টিভেলত পাৰ্টিচিপেট কৰিবলৈ কাৰ্বি আংলং ডিষ্ট্ৰিক্টেই নহয়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহে, যেনে নগাঁও ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট, গুৱাহাটী ডিষ্ট্ৰিক্ট, মেঘালয় ডিষ্ট্ৰিক্ট, বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্ট, অৰুণাচল ডিষ্ট্ৰিক্ট। তেনেকুৱা বহুত দূৰ দূৰণিৰ ডিষ্ট্ৰিক্টৰ পৰা আহে এই কাৰ্বি আংলঙত কাৰ্বি ইউথ ফেষ্টিভেলত। সাংস্কৃতিক শোভাযাত্ৰা হৈ যোৱাৰ পাছত একেলগে এখন ডাঙৰ এটা ফিল্ডত আমাৰ কাৰ্বি গানেৰে ঈশ্বৰ ভগৱানৰ প্ৰাৰ্থনা কৰা হয়। Hey, Dan.